তেতিয়ালৈকে নাটক কোনেও লিখা নাই। আমাৰ বন্ধুসকল, পণ্ডিত বন্ধুসকল, শিক্ষিত বন্ধুসকলে জানে যে পৃথিৱীত প্ৰথম নাটক লিখিছে শ্বেক্সপিয়াৰে, নহয় জানো? হয়নে নহয়? নকয় যে হয় বুলি কলিবা কোনফালে হয়, নহয় বুলি কলিবা কি হয়? নহয়, পৃথিৱীত প্ৰথম নাটক লিখা মানুহজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেইখনৰ নাটকৰ নাম সিংহযাত্ৰা। আৰু সেইখন নাটক লিখাৰ 115 বছৰ পিছতহে শ্বেক্সপিয়াৰৰ জন্ম হৈছে ইংলেণ্ডত। কিন্তু শ্বেক্সপিয়াৰ ডাঙৰ নাট্যকাৰ, মহাপুৰুষ শংকৰদেৱ একো নহয়। তেওঁ 6খন নাটক লিখিছে, অভিনয় কৰিছিল। প্ৰথম অভিলেখ, মই অভিলেখ কেতিয়া ক'ব গৈছো, বাকী ব্যাখ্যা নকৰো এতিয়া। দ্বিতীয় অভিলেখ, দ্বিতীয় অভিলেখ আমাৰ যাত্ৰাপাৰ্টিৰ চুংঘৰ, আৰ কাপোৰ, চিত্ৰপট, পামৰি বস্ত্ৰ, এইবিলাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাহানিতে এই 1449 চনৰ 14 বছৰ পিছতে তেওঁ এইবিলাক উলিয়াই থৈ গৈছে। দ্বিতীয় অভিলেখ। তাৰ আগতে চুংঘৰ নাই, কাক বোলে ক'ব নোৱাৰে মানুহে। আৰ কাপোৰ কাক বোলে ক'ব নোৱাৰে, চিত্ৰপট কাক বোলে ক'ব নোৱাৰে, পামৰি বস্ত্ৰ কাক বোলে ক'ব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উলিয়াই থৈ গৈছে দ্বিতীয় অভিলেখ, বিশ্বৰ অভিলেখ। তৃতীয় অভিলেখ কি কৈছে? তৃতীয় অভিলেখ কি? মঞ্চ। সেই সময়লৈকে পৃথিৱীত মঞ্চ নাছিল, নাজানে মানুহে কেনেকৈ মঞ্চ সাজিব লাগে, কেনেকৈ মঞ্চত অভিনয় কৰিব লাগে, কোনপিনে সিফালেও এটা ৰাস্তা থাকিব, ইফালেও এটা ৰাস্তা থাকিব, ইফালেও এটা ৰাস্তা থাকিব, নাজানিছিল, কোনেও নাজানিছিল। এতিয়াও নাজানে বহুত পণ্ডিতে। এই দেখাতে মই কৰবী হাজৰিকা, ডেকা হাজৰিকাই লিখা কিতাপ এখন পঢ়িছো বিহুৰ ওপৰত। তেওঁ লিখিছে যে প্ৰথম মঞ্চ 1952 চনত ৰাধা গোবিন্দ বৰুৱাই লতাশিল ফিল্ডত কৰা বুলি লিখিছে। পণ্ডিত কিন্তু ডক্টৰ পণ্ডিত কৰবী ডেকা হাজৰিকা, ডক্টৰেট। আকৌ এজনে লিখিছে নহয়, 1948 চনত ডিব্ৰুগড়ৰ এজন বিষ্ণু গোস্বামী নামৰ হাকিমে প্ৰথম ডিব্ৰুগড়ৰ চকী ডিঙিত মঞ্চ সাজি বিহু মাতিছে। তাৰ পিছত আকৌ এজনে লিখিছে অন্য এটা প্ৰবন্ধত, নহয়, জ্যোতিপ্ৰসাদ আগৰৱালাই 1937 চনতে ডিব্ৰুগড়ত হুঁচৰি বিহু উলিয়াইছিল আৰু চাৰিওফালে কাপোৰেদি মেৰে এটা মঞ্চ সাজি পেলাই বিহু নৃত্য কৰাইছিল। তথাপিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মঞ্চ কৰা বুলি অসমীয়া বিভাগত MA পাছ কৰি ডক্টৰত লৈও ক'ব নিবিচাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই তাহানিতে পঞ্চদশ শতিকাতে 3টা অভিলেখ কৰি থৈ গৈছিল, অসমীয়া জাতিক দান দি থৈ গৈছিল। ইয়াতকৈ শ্ৰেষ্ঠ পণ্ডিত কোন আছে? কোন আছে শ্ৰেষ্ঠ পণ্ডিত? চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছে যে পৃথিৱীৰ 6গৰাকী সাহিত্যিকৰ ভিতৰত শংকৰদেৱক 1 নম্বৰত ধৰক। মহাপুৰুষ শংকৰদেৱ এজন বিখ্যাত সাহিত্যিক আছিল, বিশ্ব বৰেণ্য সাহিত্যিক আছিল। সকলো শাস্ত্ৰ অধ্যয়ন কৰিছিল, সকলো কথা জানিছিল, কিন্তু তেওঁ ভক্তি ৰত্নাকৰ কিতাপখনৰ বাহিৰে কোনো কিতাপ সংস্কৃতত লিখা নাছিল। সেইকাৰণে বাকীবিলাকে ভাবিলে এই পণ্ডিত নাজানে কিজানি, ভালকৈ নাজানে কিজানি সংস্কৃত। তেওঁ যিমান সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি জাতিটোক দান দি থৈ গ'ল, সেইবিলাক যদি তেওঁ সংস্কৃতত দেখিলেহেঁতেন তেতিয়া বিশ্ববিখ্যাত পণ্ডিত বুলি মানুহে স্বীকাৰ কৰিলেহেঁতেন। কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, টলষ্টয়, শ্বেক্সপিয়াৰ, গেট, ভিক্টৰ হিগো, এই সকলোতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ডাঙৰ পণ্ডিত। তেওঁ সকলক
বিশ্বৰ বিখ্যাত পণ্ডিত বুলি স্বীকাৰ কৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ববিখ্যাত পণ্ডিত বুলি স্বীকাৰ কৰা নাই। এতিয়াও সকলোৱে ভাষণ দিতে কয় যে ভাৰত পৃথিৱীত প্ৰথম নাটক উলিয়াইছিল শ্বেক্সপিয়াৰে বুলি কয়, কোনেও শংকৰদেৱে বুলি নকয়, কোনেও নকয় শংকৰদেৱে উলিয়াইছিল বুলি পেলাই। ইংৰাজ পণ্ডিতবিলাকেও নকয়, ভাৰতীয় পণ্ডিতেও নকয়। কাৰণ মই আৰম্ভণিতে কৈছোঁ, আমি প্ৰচাৰ বিমুখ, আমাৰ প্ৰচাৰ নাই। আমাৰ হৈ কথা ক'বলৈ মানুহে বেয়া পায়, মানুহে বেয়া পায়, হিংসা। মই তেওঁৰ কথা নকওঁ, তেওঁৰ কথা ক'লে তেওঁ মোতকৈ বেছি জানা হ'ল। চবতকৈ ভাৰতবৰ্ষত দিনাখন মোক এজন মানুহে কৈছে কি পৱন বৰুৱা আপোনাৰ চিপাঝাৰ হাই স্কুলৰ শিক্ষক অমূল্য বৰুৱা, কটন কলেজৰ প্ৰফেচাৰ পৱন বৰুৱা, তেওঁ মোক গুৱাহাটীত কৈছিল, মাধৱ, অসমৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অসমে এখন ৰাজ্য যিখনত পৰশ্ৰী কাতৰ বেছি, আৰু অসমৰ ভিতৰত এখন জিলা দৰং, যিখনত বেছি পৰশ্ৰী কাতৰ মানুহ বেছি, কোনেও কাৰো চেহেৰা দেখিব নোৱাৰে। তুমি যদি মোৰ কথা ভালকৈ কৈ যোৱা, অলপ পিছতে 4-5 সৰু সৰু মিটিং হৈ পেলাই এই মাধৱ ৰাজং কিবা পইচা দিছা লাগি যদি তেওঁৰ পৰা সঁচা কথাটো ক'বলৈ চবেই বেয়া। আজি সেই অৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হৈছে, অসমৰ হোৱা কাৰণে। তেওঁ যদি বাহিৰৰ হ'লহেঁতেন, বহুত পণ্ডিতে তেওঁৰ নাম ক'লেহেঁতেন। আৰে আপোনাৰ মাৰ্কিন লুথাৰে টেষ্টামেণ্টখন গ্ৰীক ভাষাৰ পৰা জাৰ্মানী ভাষাত অনুবাদ কৰি দিয়াৰ কাৰণে গোটেই পৃথিৱীৰ মানুহে ঈশ্বৰৰ তত্ত্ব, ঈশ্বৰৰ বৰ্ণনা, যীশুখ্ৰীষ্টৰ বৰ্ণনা পঢ়িবলৈ পালে। হেৰিবিলাক গীৰ্জাবিলাক তল পৰি গ'ল মাৰ্কিন লুথাৰৰ কিতাপখনৰ কাৰণে। সেই টেষ্টামেণ্টখনৰ কাৰণে মাৰ্কিন লুথাৰ বিখ্যাত পণ্ডিত হ'ল, তেওঁক সকলোৱে স্বীকাৰ কৰিল। এই গোটেইবিলাক কথা ভক্তি ধৰ্মটোৰ কাৰণে আহিলে। মই কওঁ শুনক, ভক্তি ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰাৰ আগত প্ৰথম প্ৰচাৰ কৰিছিল গৌতম বুদ্ধই প্ৰথম ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। অশোকে কলিংগ ৰজাৰ পিছত ওলাই গৈ যেতিয়া মৰাশবিলাক দেখিলে, তেওঁৰ অন্তৰখন কিবা হৈ গ'ল, কিয় মাৰিলোঁ মই ইমান মানুহ। তেতিয়া তেওঁ কিছু বছৰ আগত গৌতম বুদ্ধই প্ৰচাৰ কৰি যোৱা বুদ্ধ ধৰ্মৰ কথা মনত পৰিল। অহিংসাই পৰম ধৰ্ম কথা